আসসালামু আলাইকুম, নমস্কাৰ। সমূহ অসমবাসী ৰাইজৰ লগতে সমূহ ইছলামধৰ্মী ৰাইজলৈ আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ উন্নয়নৰ পৰিয়ালৰ ফালৰ পৰা ঈদ উল আজহাৰ অলেখ অলেখ শুভকামনা জনাইছোঁ। এই ঈদ উল আজহাৰ জৰিয়তে আমাৰ মাজত ভাতৃত্ববোধ কঢ়িয়াই আনক, হিংসা বিদ্বেষ আঁতৰি আমি একেলগে অসমখন আগুৱাই লৈ যাওঁ, একেলগে আমি সমাজখনক ভাতৃত্বৰ বান্ধোনেৰে আমি আগুৱাই লৈ যাওঁ, এই আশা আমি কৰিছোঁ। আৰু আমাৰ সমাজ ব্যৱস্থাত যি অপয়া অমংগল আহিছে, যি ধৰণে আমাৰ সমাজখন বিভিন্ন ক্ষেত্ৰত সুলক্ষিত হৈছে, বিভাজিত হৈছে, সেইবোৰ এই পবিত্ৰ ঈদ উল আজহাৰ পবিত্ৰ নামাজৰ জৰিয়তে, দোৱাৰ জৰিয়তে আমি আশা কৰিম যে সেইবোৰ শেষ হৈ আমি এক অসমীয়া জাতি হিচাপে সকলোৱে মিলাপ্ৰীতিৰে বসবাস কৰি অসমখন আমি আগুৱাই লৈ যাওঁ। এই ক্ষেত্ৰত পবিত্ৰ ঈদ উল আজহাৰ নামাজৰ পিছত যিহেতু এইটো আমাৰ কুৰবানী ঈদ, আমাৰ এই কুৰবানী ঈদত আমি বিশেষকৈ ইছলামধৰ্মী ৰাইজলৈ এটি মোৰ অনুৰোধ থাকিব, যাতে কুৰবানী দিয়াৰ পিছত যাতে আমি কোনো ধৰণৰ অইন ধৰ্মৰ মানুহৰ মনত আঘাত নালাগে, অইন ধৰ্মৰ মানুহে যাতে কোনো ধৰণৰ মনত দুখ নাপায়, তাৰ কাৰণে যি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে কুৰবানীৰ ক্ষেত্ৰত, সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই ইছলামধৰ্মী ৰাইজলৈ আহ্বান জনাইছোঁ। আমি সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব লাগিব, সকলোৰে লগত আমি আগুৱাই যাব লাগিব। গতিকে আমাৰ এই ঈদ পালন কৰিবলৈ যাওঁতে যাতে কাৰো মনত দুখ নাপায়, কাৰো আঘাত নাপায় বা আমাৰ ভাতৃত্ববোধ নষ্ট নহয়, তাৰ ক্ষেত্ৰত মই ভাবোঁ যে প্ৰতিজন মুছলমান এই ব্যক্তিসকলে খুব সজাগ আৰু সচেতন হৈ এই ঈদ উদযাপন কৰিব বুলি আমি আশা ৰাখিছোঁ। মই পুনৰবাৰ সমগ্ৰ অসমবাসী ৰাইজৰ লগতে ইছলামধৰ্মী ৰাইজৰে পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জনাইছোঁ, শুভকামনা জনাইছোঁ। আহক মিলিজুলি আমি এই পালন কৰোঁ আৰু আমি একেখন সমাজ ব্যৱস্থাত একেলগে মিলা প্ৰীতিৰে ভাতৃত্ববোধেৰে আগুৱাই যাওঁ। ধন্যবাদ। আসসালামু আলাইকুম, নমস্কাৰ। সমূহ অসমবাসী ৰাইজৰ লগতে সমূহ ইছলামধৰ্মী ৰাইজলৈ আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ উন্নয়নৰ পৰিয়ালৰ ফালৰ পৰা ঈদ উল আজহাৰ অলেখ অলেখ শুভকামনা জনাইছোঁ। এই ঈদ উল আজহাৰ জৰিয়তে আমাৰ মাজত ভাতৃত্ববোধ কঢ়িয়াই আনক, হিংসা বিদ্বেষ আঁতৰি আমি একেলগে অসমখন আগুৱাই লৈ যাওঁ, একেলগে আমি সমাজখনক ভাতৃত্বৰ বান্ধোনেৰে আমি আগুৱাই লৈ যাওঁ, এই আশা আমি কৰিছোঁ। আৰু আমাৰ সমাজ ব্যৱস্থাত যি অপয়া অমংগল আহিছে, যি ধৰণে আমাৰ সমাজখন বিভিন্ন ক্ষেত্ৰত সুলক্ষিত হৈছে, বিভাজিত হৈছে, সেইবোৰ এই পবিত্ৰ ঈদ উল আজহাৰ পবিত্ৰ নামাজৰ জৰিয়তে, দোৱাৰ জৰিয়তে আমি আশা কৰিম যে সেইবোৰ শেষ হৈ আমি এক অসমীয়া জাতি হিচাপে সকলোৱে মিলাপ্ৰীতিৰে বসবাস কৰি অসমখন আমি আগুৱাই লৈ যাওঁ। এই ক্ষেত্ৰত পবিত্ৰ ঈদ উল আজহাৰ নামাজৰ পিছত যিহেতু এইটো আমাৰ কুৰবানী ঈদ, আমাৰ এই কুৰবানী ঈদত আমি বিশেষকৈ ইছলামধৰ্মী ৰাইজলৈ এটি মোৰ অনুৰোধ থাকিব, যাতে কুৰবানী দিয়াৰ পিছত যাতে আমি কোনো ধৰণৰ অইন ধৰ্মৰ মানুহৰ মনত আঘাত নালাগে, অইন ধৰ্মৰ মানুহে যাতে কোনো ধৰণৰ মনত দুখ নাপায়, তাৰ কাৰণে যি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে কুৰবানীৰ ক্ষেত্ৰত, সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই ইছলামধৰ্মী ৰাইজলৈ আহ্বান জনাইছোঁ। আমি সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব লাগিব, সকলোৰে লগত আমি আগুৱাই যাব লাগিব। গতিকে আমাৰ এই ঈদ পালন কৰিবলৈ যাওঁতে যাতে কাৰো মনত দুখ নাপায়, কাৰো আঘাত নাপায় বা আমাৰ ভাতৃত্ববোধ নষ্ট নহয়, তাৰ ক্ষেত্ৰত মই ভাবোঁ যে প্ৰতিজন মুছলমান এই ব্যক্তিসকলে খুব সজাগ আৰু সচেতন হৈ এই ঈদ উদযাপন কৰিব বুলি আমি আশা ৰাখিছোঁ। মই পুনৰবাৰ সমগ্ৰ অসমবাসী ৰাইজৰ লগতে ইছলামধৰ্মী ৰাইজৰে পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জনাইছোঁ, শুভকামনা জনাইছোঁ। আহক মিলিজুলি আমি এই পালন কৰোঁ আৰু আমি একেখন সমাজ ব্যৱস্থাত একেলগে মিলা প্ৰীতিৰে ভাতৃত্ববোধেৰে আগুৱাই যাওঁ।